নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট পোষ্ট কেইটাৰ বাবে যিসকল কেণ্ডিডেটে আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ, এডমিট কাৰ্ড মুকলি কৰি দিলে। আৰু ইতিমধ্যে কোনসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন একচেপ্ট হৈছে বা কোনসকলৰ ৰিজেক্ট কৰিছে সেইবোৰো দি দিছিলে কিছুদিন আগতে। তো আপোনালোকে সেইবিলাক নিশ্চয় চাইছে। তো এতিয়া যিসকলৰ একচেপ্ট হৈছে তেওঁলোকে ধুনীয়াকৈ আমাৰ ৱেবছাইটৰ লিংকৰ পৰা এডমিটখন ডাউনলোড কৰি ল'ব পাৰে। তো এই জুডিচিয়েল এছিষ্টেণ্ট পোষ্ট কেইটাৰ যিটো অফিচিয়েল চিলেবাছ, সেই চিলেবাছটো মই আপোনালোকক ইয়াতে দেখুৱাই লওঁ। তো অফিচিয়েল চিলেবাছটো ডিটেইল হিচাপে দিয়া নাথাকে, কিন্তু ইয়াতে ধুনীয়াকৈ এই কথাখিনি ফ'ল' হয় যে ৰিটেন এক্সামিনেশ্যন হ'ব য'ত 120 নম্বৰ থাকিব আৰু 120টা প্ৰশ্নই থাকিব। 120টা প্ৰশ্নৰ 20টা প্ৰশ্ন আছামিজ লেংগুৱেজৰ ওপৰত আহিব। তো সেইবিলাকো মই আপোনালোকক দেখুৱাই আছোঁ। তাৰোপৰি ইংলিছ প্ৰফিচিয়েঞ্চি, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড এণ্ড ৰিজনিং, এনেকৈ 100টা প্ৰশ্ন থাকিব। আৰু ইয়াৰ যিটো আছামিজ লেংগুৱেজ ছেকশ্যন, এই লেংগুৱেজ ছেকশ্যনটোত মুঠ 20টা প্ৰশ্নৰ 8টা শুদ্ধ হ'বই লাগিব। যদি 8টা শুদ্ধ নহয় তেনেহ'লে আপোনালোক ডিছকুৱালিফাই হৈ যাব। 40% পাব লাগিব, সেইটো কথা কৈছে। তো আছামিজ লেংগুৱেজটো সেইকাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। আৰু আমি যিখন PDF প্ৰস্তুত কৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ এই এক্সামবিলাকৰ বাবে, সেই PDFখনত আপোনালোকে আছামিজ লেংগুৱেজৰ গোটেইখিনি চিলেবাছ পাই যাব। তো অসমীয়া মাধ্যমত লাগিলে অসমীয়া মাধ্যমৰ আছে, ইংৰাজী মাধ্যমত লাগিলে ইংৰাজী মাধ্যমৰ আছে। assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই PDF কেইখন কিনি ল'ব পাৰে। এক্সাম যিহেতু ইংৰাজী মাধ্যমত হ'ব, তো আপোনালোকে ইংৰাজী মাধ্যমৰখন কিনি লোৱাটো উপযুক্ত হ'ব। তো ইয়াতে জুডিচিয়েল এছিষ্টেণ্টৰ প্ৰিভিয়াছ পেপাৰ এখন মই আপোনালোকক দেখুৱাই আছোঁ। তো এইখন পেপাৰ চাওক, ইংৰাজী মাধ্যমতে থাকিব। ইয়াতে চিননিমছ, এণ্টনিমছ তেনেকৈ আছে। চিননিমছ প্ৰথমতে 10টা আছে, তাৰপাছত এণ্টনিমছ 10টা আছে। তাৰপাছত ইয়াতে ভইচ চেঞ্জ দিছে, এক্টিভ পেছিভ ভইচ। তো মই আৰু ডিটেইল কৈ নাথাকোঁ। 50টা ইংলিছ গ্ৰামাৰৰ প্ৰশ্ন থাকিব। তাৰপাছত ইয়াতে GK ছেকশ্যন আছে, তো GK 30টা থাকিব। তাৰপাছত ইয়াতে ৰিজনিঙৰ কেইটামান প্ৰশ্ন দিছে। তো ৰিজনিঙৰ ইয়াতে মুঠ 10টা প্ৰশ্ন আপোনালোকে দেখিবলৈকে পাব। আৰু ইয়াতে 3-4টামান মেথছৰ প্ৰশ্ন আছে। মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত এইবাৰ অকণমান বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মেথছ ৰিজনিং যথেষ্ট কম আহিব। আৰু অসমীয়া বিভাগ চাওক, ইয়াতে দহি কতৰা কবিজন কোন, প্ৰথম অসমীয়া চলচ্চিত্ৰখন হ'ল, এইবিলাক হৈছে অসমীয়া ছেকশ্যনটোৰ। মুঠ 20টা প্ৰশ্ন থাকিব আৰু এই 20টাৰ 8টা প্ৰশ্ন উত্তৰ আপোনালোকৰ শুদ্ধ হ'বই লাগিব। যদি শুদ্ধ নহয় 8টা, তেনেহ'লে আপোনালোকে যদি বাকীখিনি ছেকশ্যনত বেছি নম্বৰ পাইছে তথাপি আপোনালোকে ডিছকুৱালিফাই হৈ যাব। তো আপোনালোকে এডমিট এতিয়া ডাউনলোড কৰি ল'ব পাৰে আৰু যদি বিচাৰে আমাৰ এই PDF কেইখন কিনি ল'ব পাৰে যথেষ্ট কম মূল্যত। তো PDF আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা কিনিব পাৰে অথবা আমাৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আমাক হোৱাটছআপ কৰি ডাইৰেক্টলি QR পে' কৰিও লৈ ল'ব পাৰে। ধন্যবাদ।